প্ৰথম অসমীয়া আত্মজীৱনীখনৰ নাম কি? উত্তৰ অসমীয়া পুথিৰ তালিকা। নেক্সট কুৱেশ্যন, উত্তৰাখণ্ডৰ ৰামায়ণৰ অসমীয়া অনুবাদ কোনে কৰিছিল? উত্তৰ শ্ৰীমন্ত শংকৰদেৱে। নেক্সট কুৱেশ্যন, শোণিত কুঁৱৰী নাটকখনৰ লেখক কোন? উত্তৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি? উত্তৰ অসম সাহিত্য সভা। নেক্সট কুৱেশ্যন, ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? উত্তৰ মাধৱ কন্দলীয়ে। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যত ৱাল্টাৰ স্কট বুলি কাক আখ্যা দিয়া হয়? উত্তৰ ৰজনীকান্ত বৰদলৈক। নেক্সট কুৱেশ্যন, প্ৰায় সমগ্ৰ মহাভাৰত কোনে অসমীয়াত ৰচনা কৰিছিল? উত্তৰ ৰাম সৰস্বতীয়ে। নেক্সট কুৱেশ্যন, গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ নাথান ব্ৰাউনে। নেক্সট কুৱেশ্যন, অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাটখনৰ নাম কি? উত্তৰ বিন বৰাগী। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল? উত্তৰ 1867 চনত ৰচিত আৰু মাইলছ ব্ৰনছনে প্ৰকাশিত কৰিছিল। প্ৰথম অসমীয়া গদ্য সংকলন কথাগীতৰ ৰচক কোন? উত্তৰ ভট্টদেৱ। নেক্সট কুৱেশ্যন, আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোনখন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি? উত্তৰ অসমীয়া ল'ৰাৰ মিত্ৰ। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা লিখনিত শ্বৰ্টহেণ্ড পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি? উত্তৰ ফণী শৰ্মা। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধানখনৰ নাম কি? উত্তৰ চন্দ্ৰকান্ত অভিধান। নেক্সট কুৱেশ্যন, অসমৰ মুখ্য ভাষা কি? উত্তৰ অসমীয়া। নেক্সট কুৱেশ্যন, হিন্দী ভাষালৈ অনুদিত প্ৰথম অসমীয়া কিতাপখনৰ নাম কি? উত্তৰ চিত্ৰ ভাগৱত। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা সাহিত্যৰ পিতৃ কোন? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যন, অসমীয়া চুটিগল্পৰ জনক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, শংকৰদেৱে প্ৰথম বৰগীতটো ক'ত ৰচনা কৰিছিল? উত্তৰ বদ্ৰিকাশ্ৰমত। নেক্সট কুৱেশ্যন, কোন ৰজাৰ দিনত গোহাঁই কমল আলি সজোৱা হৈছিল? উত্তৰ মহাৰাজ নৰনাৰায়ণৰ দিনত কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ। নেক্সট কুৱেশ্যন, বিষ্ণু ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? উত্তৰ কাশী হিন্দু বিশ্ববিদ্যালয়ৰ তৎকালীন উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, কোনটো হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে?
উত্তৰ তামচুক খাম্বাৰ হিমবাহৰ পৰা মানস সৰোবৰৰ পৰা অলপ পূবফালে অৱস্থিত নেক্সট কুৱেশ্যন হাজোৰ পোৱামক্কা কোনে সজাইছিল উত্তৰ গিয়াছউদ্দিন আউলিয়াই নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল উত্তৰ শৰাইঘাট দলং 1962 চনত মুকলি কৰা হৈছিল নেক্সট কুৱেশ্যন অসমৰ প্ৰথম লোক আদালত ক'ত স্থাপন হৈছিল উত্তৰ হাজোত নেক্সট কুৱেশ্যন অসমৰ প্ৰথম ছপাশালখনৰ নাম কি উত্তৰ মিছন প্ৰেছ শিৱসাগৰ নেক্সট কুৱেশ্যন অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত উত্তৰ সৰ্থেবাৰী বৰপেটা ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল উত্তৰ প্ৰমত্ত সিংহই নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই পোনপ্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল উত্তৰ চুহুংমুঙে নেক্সট কুৱেশ্যন কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল উত্তৰ গদাধৰ সিংহৰ দিনত 1694 চনত নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন মূলা গাভৰুৰ স্বামীৰ নাম কি উত্তৰ ফ্ৰাচেংমুং বৰগোহাঁই নেক্সট কুৱেশ্যন অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল তেওঁৰ নাম কি উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ নেক্সট কুৱেশ্যন নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি উত্তৰ শুক্লধ্বজ নেক্সট কুৱেশ্যন কোনজন বিখ্যাত বিদেশী পৰিব্ৰাজকক মুখ্যদেৱ বুলি কোৱা হয় উত্তৰ হিউৱেন চাঙক নেক্সট কুৱেশ্যন বিখ্যাত শৰাইঘাটৰ ৰণ কোন চনত হৈছিল উত্তৰ 1671 চনত নেক্সট কুৱেশ্যন অসম কেতিয়া ইংৰাজৰ হাতলৈ যায় উত্তৰ 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি নেক্সট কুৱেশ্যন কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল উত্তৰ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত নেক্সট কুৱেশ্যন মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল উত্তৰ 1858 চনত নেক্সট কুৱেশ্যন হস্তিবিদ্যাৰ নব গ্ৰন্থখন কোনে ৰচনা কৰিছিল উত্তৰ সুকুমাৰ বৰকাইথে নেক্সট কুৱেশ্যন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন উত্তৰ তৰুণৰাম ফুকন নেক্সট কুৱেশ্যন কোন চনত অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰ কৰা হয় উত্তৰ 1973 চনত সৰি টাইপিং কৰোঁতে ভুল হৈ গ'ল নেক্সট কুৱেশ্যন বিদেশী বহিষ্কাৰৰ দাবীত অসমৰ ছাত্ৰসকলে কোন চনত অসম আন্দোলন আৰম্ভ কৰিছিল উত্তৰ 1979 চনত নেক্সট কুৱেশ্যন কোন চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ হয়
উত্তৰ 1979 চনত নেক্সট কুৱেশ্যন কোন চনত শ্বাহদুল্লাৰ মন্ত্ৰীসভা গঠন হয় উত্তৰ 1937 চনত স্বাধীনতাৰ আগত নেক্সট কুৱেশ্যন অসমৰ প্ৰথম চাহ খেতিয়কজন কোন উত্তৰ মণিৰাম দেৱান সৰি ইয়াতো টাইপিং কৰোঁতে ভুল হৈ গ'ল শুদ্ধ উত্তৰ মণিৰাম দেৱান স্বাধীনতাৰ যুঁজৰ প্ৰথমগৰাকী অসমীয়া শ্বহীদ কোন উত্তৰ পিয়লি ফুকন নেক্সট কুৱেশ্যন কলা শিৰোমণি বঁটা লাভ কৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন উত্তৰ হিতেশ্বৰ শইকীয়া 1991 চনত তেওঁ এই সন্মান লাভ কৰে নেক্সট কুৱেশ্যন ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন উত্তৰ বিষ্ণুৰাম মেধি তেওঁ তামিলনাডুৰ আছিল নেক্সট কুৱেশ্যন তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে কোন চনত অসম চৰকাৰৰ গাদীত বহিছিল উত্তৰ 2001 চনত আৰু দ্বিতীয়বাৰ 2006 চনত নেক্সট কুৱেশ্যন 2005 চনত কাৰ নেতৃত্বত BTADৰ কাৰ্যবাহী পৰিষদ গঠিত হৈছিল উত্তৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত নেক্সট কুৱেশ্যন ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি উত্তৰ পিপলছ কনচালটেটিভ গ্ৰুপ চমুকৈ PCG নেক্সট কুৱেশ্যন কোন চনত অসমৰ ৰাজ্যপাল হিচাপে লে অজয় সিঙে কাৰ্যভাৰ গ্ৰহণ কৰিছিল উত্তৰ 2003 চনত নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি উত্তৰ সৈয়দা আনোৱাৰা তাইমুৰ নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা সত্যমেৱ জয়তে শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে উত্তৰ মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে নেক্সট কুৱেশ্যন ভাৰতৰ জাতীয় চৰাই আৰু জাতীয় জন্তু কি উত্তৰ মৌৰা চৰাই আৰু বাঘ নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন উত্তৰ ৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন উত্তৰ সৰোজিনী নাইডু তেওঁ উত্তৰ প্ৰদেশৰ আছিল নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া গৰাকী কোন উত্তৰ কিৰণ বেদী নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল উত্তৰ 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন উত্তৰ ভোগেশ্বৰ বৰুৱা নেক্সট কুৱেশ্যন ফখৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ কিমানতম ৰাষ্ট্ৰপতি আছিল উত্তৰ পঞ্চম নেক্সট কুৱেশ্যন কিমান চনত গোপীনাথ বৰদলৈক ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল উত্তৰ 1999 চনত নেক্সট কুৱেশ্যন অসমৰ পৰা
কোনে প্ৰথমে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিযুক্ত হৈছিল? উত্তৰ হৰিশংকৰ ব্ৰহ্ম। নেক্সট কুৱেশ্যন। অসমৰ কাক লায়ন মেন অফ আছাম বুলি জনা যায়? উত্তৰ ৰাধা গোবিন্দ বৰুৱাক। নেক্সট কুৱেশ্যন। সৰ্বানন্দ সোণোৱাল অসমৰ কিমানতম মুখ্যমন্ত্ৰী আছিল? উত্তৰ 14তম মুখ্যমন্ত্ৰী আছিল। নেক্সট কুৱেশ্যন। সৈয়দ আব্দুল মালিকে 1972 চনত কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ অঘৰী আত্মাৰ কাহিনীৰ বাবে। নেক্সট কুৱেশ্যন। অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়? উত্তৰ ৰুদ্ৰ বৰুৱাক। নেক্সট কুৱেশ্যন। 2017 চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ জয়ন্ত মাধৱ বৰাই। নেক্সট কুৱেশ্যন। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ বীৰপাল। নেক্সট কুৱেশ্যন। শংকৰদেৱে প্ৰথম বৰগীতটো ক'ত ৰচনা কৰিছিল? উত্তৰ বদ্ৰিকাশ্ৰমত। নেক্সট কুৱেশ্যন। ভীষ্মক ৰজাই ক'ত ৰাজত্ব কৰিছিল? উত্তৰ বিদৰ্ভ ৰাজ্যত। তেওঁৰ ৰাজধানী আছিল কুণ্ডিল নগৰী। নেক্সট কুৱেশ্যন। ঘটোৎকোচ কোন ৰাজ্যৰ অধিবাসী আছিল? উত্তৰ হিড়িম্বাপুৰৰ। নেক্সট কুৱেশ্যন। অসমৰ জলপথত কেতিয়াৰ পৰা জাহাজ চলাচল আৰম্ভ হয়? উত্তৰ ইংৰাজী 1847 চনৰ পৰা। নেক্সট কুৱেশ্যন। অসমত কেতিয়াৰ পৰা ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়? উত্তৰ ইংৰাজী 1882 চনৰ মে' মাহৰ 1 তাৰিখৰ পৰা। নেক্সট কুৱেশ্যন। অসমত টেলিগ্ৰাফ সেৱা কেতিয়া প্ৰৱৰ্তন হয়? উত্তৰ ইংৰাজী 1866 চনৰ পৰা টেলিগ্ৰাফ সেৱা প্ৰৱৰ্তন হয়। নেক্সট কুৱেশ্যন। অসমৰ পঢ়াশালী আৰু আদালতত কেতিয়াৰ পৰা অসমীয়া ভাষাৰ প্ৰৱৰ্তন হৈছিল? উত্তৰ ইংৰাজী 1871 চনত গভৰ্ণৰ কেম্পবেলৰ আমোলত। নেক্সট কুৱেশ্যন। কোনে আৰু কেতিয়া অসমত চাহ গছৰ আৱিষ্কাৰ কৰে? উত্তৰ ৰবাৰ্ট ব্ৰুছে ইংৰাজী 1823 চনত চাহ গছৰ আৱিষ্কাৰ কৰে।